ভাল লাগিছে আহি জইন কৰি বহুত মানুহ লগ পালোঁ ইয়াতে ভিতৰতো সোমালোঁ বাচ্চাবিলাকক খুৱাইও ভাল লাগিছে এতিয়া ভাল লগাটো এক্সপ্ৰেছন কৰিব নোৱাৰোঁ বহুত ভাল লাগিছে আৰু এৰেঞ্জ কৰাৰ কাৰণে ধন্যবাদ আগলৈ আৰু কৰিম বুলি আশা ৰাখিছোঁ তাতে ভালকৈ খুৱাব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ আমি অশেষ ধন্যবাদ গোটেই ষ্টাফলৈ আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহু শ্রদ্ধার আমার মুখ্য অতিথি মহোদয়া হোস্টেল সুপারিনটেন্ডেন্ট শ্রদ্ধার অভিভাৱকসকল শ্রদ্ধাৰ দোকানীসকল আৰু আমাৰ মৰমৰ ছাত্ৰীসকল এইখিনিতে আমাৰ মুখ্য অতিথিক এতিয়া আমি যিখিনি আমাৰ ফুড ফেষ্টিভেলৰ শ্ৰেষ্ঠ বিক্ৰেতা আৰু যিজনৰ আইটেমছ বেছি সোৱাদ হৈছিল সেই হিচাপে আমি যিটো বঁটা বিতৰণৰ ব্যৱস্থা কৰিছোঁ এতিয়া আমি সেই পৰ্যায়লৈ উপনীত হৈছোঁ এতিয়া আমি বঁটা বিতৰণ কৰিম তাৰ আগতে আমাৰ মুখ্য অতিথি মহোদয়ক আমি ফুলাম গামোচাৰে আমাৰ নুৰজান মেডামক সম্বৰ্ধনা জনাবলৈ ইয়াৰে আহ্বান জনাইছোঁ ধন্যবাদ নুৰজান মেডাম আৰু আমাৰ হাজৰা মাৰামুখ মেডাম আসসালামু আলাইকুম আপোনাক ইয়ালৈ স্বাগতম জনাইছোঁ আৰু আপুনি ইয়াতে আহি কেনেকুৱা পাইছে সেই আমি প্ৰথমবাৰ এনেকুৱা এটা প্ৰয়াস কৰিছোঁ ফুড ফেষ্টিভেল আৰু আপুনি এগৰাকী প্ৰতিষ্ঠিত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এগৰাকী ব্যৱসায়ী হয় বা নাৰী সবলীকৰণৰ উদাহৰণ হিচাপে আপুনি এওঁলোকক কেনেকৈ ইনস্পায়াৰ কৰিব বা এপ্ৰিচিয়েট কৰিব আৰু এই বিষয়ে আপুনি কি ক'ব বিচাৰে আজিৰ এই অনুষ্ঠানটিৰ বিষয়ে আলহামদুলিল্লাহ এইটো এটা বহুত ইউনিক ধৰণৰ আপোনালোকে পাতিছে মোৰ এইটো এইকাৰণে ভাল লাগিছে কিচেনৰ মহিলাখিনিক আমি আচলতে এইখিনি কাম বুলিয়ে গণ্য নকৰোঁ কিন্তু এই কিচেনটো যে এটা বহুত মানে এটা পৰীক্ষাগাৰ বুলি মই কওঁ এই মাকে ল'ৰা ছোৱালীক শিকায় আৰু ল'ৰা ছোৱালী এদিনাখন ভাল গৃহিণী হয় তাৰে এটা কম্বিনেশ্যন মানে ইমান ধুনীয়াকৈ দিছে যে কিচেনৰ কামবিলাক যে আচলতে বহুত সন্মানপূৰ্বক মই আচলতে ফুড প্ৰচেছিঙৰ লগত জড়িত হৈ আছোঁ আৰু এই ফুড প্ৰচেছিং যে কিমান সন্মানীয় এটা কাম যিবিলাক মানে ইয়াতে আহিলে অনুভৱ কৰিব পাৰিব আজি ল'ৰা ছোৱালীখিনি গম পাইছে তাৰ মাকে বনোৱা খাদ্য তাৰ কোনোবা টিচাৰে বনোৱা খাদ্য ভাল পাই কিমান আনন্দ অনুভৱ কৰিছে আচলতে আমাৰ গৃহিণীসকলৰ হাতৰ মাজতে গোটেই স্বাস্থ্যটো নিৰ্ভৰ কৰে বিশেষ কৰি মই কওঁ বেলেঞ্চ ডায়েটটো আচলতে মই কওঁ যে 85% মানুহ নাজানে যে বেলেঞ্চ ডায়েট কাক হয় এজন গৃহিণীৰ হাতৰ পৰশত এটা পৰিয়াল সুস্বাস্থ্যৱান অধিকাৰী হয় তাৰ কাৰণে এইটো যিটো প্ৰচেষ্টা আপোনালোকে হাতত লৈছে এইটো খুবেই ধুনীয়া প্ৰচেষ্টা আৰু যদি আগলৈ যদি এনেকুৱা কৰে তেতিয়াহ'লে বহুত ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল মেছেজ যাব যে এই ফুড প্ৰচেছিঙৰ ওপৰত যে এটা মানে ভৱিষ্যতে ভাল এটা মানে কি কৰিব পাৰে তাৰমানে এমপ্লয়মেণ্ট চল্ভ হয় আৰু